মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ পিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু। মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ পিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু। মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ পিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু। মই এইটোৱে বিচাৰোঁ যে বহুত বেছি প্ৰধানমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব, গৃহমন্ত্ৰী হ'লে ভাৰতৰ কাম কৰিব লাগিব। কিন্তু মই ভাবোঁ যে অসমত কাম কৰাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰয়োজনীয়তা আছে। ভাৰতৰ ৰাজনীতি কৰিবৰ কাৰণে বহুত মানুহ আছে, কিন্তু অসমৰ যিবিলাক সমস্যা আছে সেইবিলাক সমস্যা সমাধান কৰিবৰ কাৰণে মই ভাবোঁ যে আৰু 5টা বছৰ ৰাজ্যৰ ৰাজনীতিত থকাৰ মোৰ প্ৰয়োজনীয়তা আছে। আৰু তাৰ পিছত বয়সো লাহেকৈ 60 পাৰ হ'ব, যি হ'ব হ'ব আৰু।